শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, 16 চনত বিজেপিৰ চৰকাৰ, লাহে লাহে আত্মবিশ্বাস আমি উভতাই পাব আৰম্ভ কৰিছিলোঁ। 2021 চনৰ পিছত আমাৰ সাহসে আৰু এক নতুন পৰ্যায় অতিক্ৰম কৰিছিলে। এতিয়া আমি লাহে লাহে অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ সকলো শেষ হৈ যোৱা নাই। এতিয়াও আমি জিকিব পাৰোঁ। এতিয়াও আমি অসমীয়াক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ। 16ৰ পৰা 21ত আমি আশাৰ কিৰণ দেখিছিলোঁ। 21ৰ পৰা 26এ আমাক আশাৰ লগতে বিশ্বাস আৰু কনফিডেন্স দিছিলে, আৰু পৰৱৰ্তী 5টা বছৰত আমি আমাৰ বিজয় সম্পূৰ্ণৰূপে সাব্যস্ত কৰিম। আমি নিশ্চিতভাৱে অসম মাতৃক আমি বিশ্বৰ বুকুত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিম।